হাই ফ্ৰেণ্ড, মই শিকাম আপোনালোকক কেনেদৰে আজি আধাৰ ডকুমেণ্ট আপডেট কৰিব। একদম সহজ। আপুনি আধাৰ আপডেটত পৰ্টেলত যাব, আপডেট ডকুমেণ্ট বুলি তাতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো দিব, কেপচাটো দিব আৰু চেণ্ড অ' টি পি ক্লিক কৰিব। চেণ্ড অ' টি পি ক্লিক কৰাৰ লগে লগে অ' টি পি যাব। অ' টি পি দিয়াৰ পিছত ক্লিক কৰি দিব আৰু লগিন হৈ যাব। তাৰপিছত এইটো পেজ আহিব আপোনাৰ অবজেক্টিভ ডকুমেণ্ট আপডেট। দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/9/2024। তাৰপিছত ইয়াত আপুনি নেক্সট মাৰি দিব। ক্লিক হেয়াৰ টু আপলোড ইয়ৰ প্ৰুফ অফ আইডেণ্টিটি, প্ৰুফ অফ এড্ৰেছ। আপুনি পান কাৰ্ড আৰু আধাৰ কাৰ্ড দিলেও হ'ব। তাতে আপোনাৰ ৰেচন কাৰ্ডো আহে, আপলোড কৰিব পাৰে। প্লাছ আপোনাৰ এই গেছৰ বিল যিটো 3 মাহ পুৰণা নহয়, লাইনৰ বিল যাতে 3 মাহ পুৰণা নহয়, সেইটো আপলোড কৰিব পাৰে। মুঠতে চাব আপোনালোকে যাতে আধাৰ কাৰ্ডত আৰু পান কাৰ্ডত বা যিটো ডকুমেণ্ট আপলোড কৰিব আপোনালোকে, সেইটো যাতে নামটো আধাৰ কাৰ্ডৰ লগত ছেম থাকে, এড্ৰেছো ছেম থাকে। এইটো আহিল আপোনাৰ। মই মানৱ দাসৰ কৰি আছোঁ, মানৱ দাস মেল 17। ইয়াৰ এড্ৰেছটো এইটো নাগেশ্বৰ মাছপাৰা। ইয়াতে আই ভেৰিফাইড ক্লিক কৰিব, নেক্সটটোত ক্লিক কৰি দিব। ফাইলবিলাক JPG, PNG, PDF হ'ব লাগিব। 2 MBতকৈ বেছি হ'ব নোৱাৰে। প্ৰথমতে মই আইডেণ্টি প্ৰুফ আপলোড, কি ডকুমেণ্ট আপলোড কৰিম তাৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব। মই ইয়াৰ পান কাৰ্ডখন আপলোড কৰিম। এইখন পান কাৰ্ড, পান কাৰ্ডো আছে। মই যিটো আপলোড কৰি ক্লিক কৰি দিব, এইটো অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে তলত এইখন ডকুমেণ্ট আপলোড ভিউ, এইটোতে ক্লিক কৰি দিব। কণ্টিনিউ টু আপলোড দিব। মই বস্তুটো চেভ কৰি ৰাখিছিলোঁ, ডাউনলোডত আছে। মানুহ পানীটো ক্লিক কৰি দিলোঁ, পানখন আহি গ'ল। দেখিলে? এবাৰ নেক্সট এড্ৰেছ প্ৰুফত আপলোড কৰিম। এড্ৰেছ প্ৰুফত মই ভোটাৰ আইডিখন আপলোড কৰিম। মই ভোটাৰ আইডি কাৰ্ড বা ভোটাৰখন মই ডাউনলোড কৰি ৰাখিছোঁ। আপোনালোকে ভোটাৰ আইডিখন বোথ চাইড ফটো মাৰি জইন লগাই কিনে কৰিব পাৰিব। ভোটাৰ আইডিত ক্লিক কৰি দিলোঁ। তাৰপিছত আপলোডত কণ্টিনিউ ডকুমেণ্টত এইখন ভোটাৰটো মই ডাউনলোড কৰিছোঁ তাত, এইটো ক্লিক কৰি দিলোঁ। এইটো আই হেড বা এইটো ডিক্লেয়াৰ কৰি দিলোঁ, নেক্সট কৰি দিলোঁ, অ'কে কৰি দিলোঁ। অলপ টাইম ৰখিব। 14 তাৰিখলৈকে ফ্ৰী হ'ব। সেইটো KYC আপডেট কৰাৰ দৰে হৈছে বস্তুটো। 14 তাৰিখৰ পিছত আপোনালোকে পে' কৰিব লাগিব। কিমান টকা হয় এইটো গভৰ্ণমেণ্টে জনাব। এইটো আহি গ'ল, ছাৰ্ভিচ ফিজ কষ্ট ছাবমিট কৰি দিলোঁ। 15 ছেকেণ্ড পিছত এইটো আপোনাৰ হৈ গ'ল। এইখিনিৰ ভিতৰতে এপ্ৰুভ হৈ যাব আৰু আপোনাৰ হৈ গ'ল। এতিয়া আপোনাৰ ইয়াত আহিল ডাউনলোড একনলেজমেণ্ট। এখন ডাউনলোড কৰি ল'ব আপোনালোকে একনলেজমেণ্টখন, যে মই যে এপ্লাই কৰিলোঁ, এইখন আহি গ'ল। এইটো অ'পেন কৰক আপোনালোকে। এইটো আধাৰ নম্বৰ ইমান, এনৰলমেণ্ট ইমান, এইটো আপলোড হৈ গ'ল। এইটো ডকুমেণ্টটো যে আমাৰ আপলোড হৈছে, এইটো ষ্টেটাছ পিছত আমি জানিব পাৰিম, কিছুদিন পিছত জনাব। আমি আপলোড কৰি দিলোঁ। এতিয়া তাৰপৰা আমাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰিব তেওঁলোকে। তাৰপিছত যদি ঠিকে থাকে, পান কাৰ্ড আৰু ভোটাৰ আইডিখন চব ঠিকে থাকে, তেতিয়াহ'লে আমাৰ এইটো আধাৰখন আপডেট হৈ যাব। আৰু নহ'লে সিহঁতে আকৌ মেছেজ কৰিব, ইনফৰ্মেশ্যন দিব কি আমাৰ হোৱা নাই, আকৌ নতুনকৈ ডকুমেণ্ট আপলোড কৰি ল'ব। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিল। কি বস্তু শিকিব পালে আপোনালোকক শ্বেয়াৰ কৰিব। থেংক ইউ।